কলিয়াবৰৰ পৰা এইবাৰ মই টিকেট প্ৰত্যাশী 21 চনতো বিচাৰিছিলোঁ, দলে বিবেচনা নকৰিলে। এইবাৰ আকৌ বিচাৰিছোঁ, যদি দলে বিবেচনা কৰে টিকেটটো পাম বুলি আশাবাদী। আৰু ৰণকৌশল বুলি ক'বলৈ গ'লে আমি যিখিনি আমাৰ কৰিবলগীয়া কাম, আমি কি কৰিম, কিখিনি কৰণীয় আমাৰ, সেইখিনিয়ে লৈ পেলাই আমি ৰাইজৰ ওচৰলৈ যাম। আৰু যোৱা 20টা বছৰে কি হৈছে, ৰাইজক আমি তেওঁৰ কৰি যোৱা ভুলবিলাক আমি আঙুলিয়াই দিম, তেওঁ কি কি কৰিব পৰা নাই সেইখিনি আঙুলিয়াই দিম। কিন্তু মই ভাবোঁ সেইখিনি আঙুলিয়াই দিয়াতকৈও মই কি কৰিম। ৰাইজে বিচাৰে যে আমি পৰিৱৰ্তন বিচাৰিছোঁ, পৰিৱৰ্তন যে কৰিম, পৰিৱৰ্তনৰ বিনিময়ত আমি কি পাম। ৰাইজক আমি যদি হ'ব পাৰোঁ, যদি ৰাইজে আমাক বিধায়ক বনায়, আমি কি কৰিব পাৰিম, ৰাইজৰ কাৰণে আমি কৰি দিব পাৰিম 5টা বছৰত, সেইখিনি লৈ পেলাই আমাৰ মনৰ কথাখিনি লৈ, আমাৰ মনৰ ভাৱখিনি লৈ, যি আশাৰে আমি আগবাঢ়ি আহিছোঁ, সেই আশাখিনি লৈ আমি কি কৰিম, ৰাইজৰ মনত সেই হিচাপে সোমাই যাব চেষ্টা কৰিম। কলিয়াবৰখন মোৰ এখন ঘৰ। এই ঘৰখনৰ কাৰণে কৰিবলগীয়া বহুতখিনি আছে। আমাৰ চকুত পৰে এতিয়া যিসকল এতিয়া নেতৃত্বত বহি আছে, যিজন এতিয়া মন্ত্ৰী হৈ আছে, 10 বছৰে মন্ত্ৰী, আগৰ 10 বছৰ তেখেত বিৰোধী দলৰ বিধায়কো হৈ আছিলে, 20 বছৰ তেখেতৰ ওচৰতে আছে যিহেতু এই সমষ্টিটোত তেখেতে কি কৰিলে আৰু কি কৰা নাই ৰাইজৰ চকুত পৰিছে, কিন্তু তেওঁৰ চকুত হয়তো পৰা নাই। বানপানীৰ ভয়ত বাৰিষা অহাৰ লগে লগে বানপানী হ'ব, মাথাউৰিটো ভাগিব বুলি মানুহ এটা ভয়ত থাকে। সমাধান কৰিব লাগিব, মানে যাতে ৰাইজে কেতিয়াও ভয় নাখায়, মাথাউৰিটো আমাৰ সুকলমে আছে, এই বস্তুটো ৰাইজৰ ওচৰত আমি মানে মাথাউৰিটো প্ৰথম সমস্যাৰ সমাধান কৰিব লাগিব। 2 নম্বৰ, ৰাস্তা পদূলি, আমাৰ মেইন ৰাস্তাবিলাক বাৰু ভালেই আছে, কিন্তু গাঁৱৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আজিৰ তাৰিখতো আছে। এই ৰাস্তা ঘাটবিলাক উন্নীতকৰণ কৰিব লাগিব। বিদ্যালয়ত আজিৰ তাৰিখতো আপুনি এখন বিদ্যালয়ত যাওক, বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈ আছে। এজন বিধায়ক হিচাপে 20টা বছৰ কমচে কম এটা ৱাটাৰ পিউৰিফায়াৰ স্কুলবিলাকত লগাব পাৰিলেহেঁতেন। আজিকালি প্ৰাইভেট স্কুলবিলাক যি ধৰণে চলে, যিখিনি সুবিধা পায়, আমাৰ চৰকাৰী স্কুলে কিয় নাপায়। চৰকাৰী স্কুলেতো পাব লাগিছিলে, চৰকাৰী স্কুলত পঢ়া ষ্টুডেণ্টখিনিয়ে পাব লাগে। ষ্টুডেণ্টৰ কাৰণে কৰিবলগীয়া বহুত আছে। আৰু বিজুলী বাতিৰ সমস্যা আছে। গৰমৰ দিনত লোড শ্বেডিঙৰ নামত কাৰেণ্টটো নাথাকে, পৰ্যাপ্ত পৰিমাণৰ ট্ৰেন্সফৰ্মাৰ এতিয়াও দিয়া হোৱা নাই, আৰু যিটো কাৰণে ভল্টেজৰ বহুত গাঁৱত, চবতে বুলি নকওঁ, বহুত গাঁৱত ভল্টেজৰ অসুবিধা আছে। এইখিনি নিৰামূল কৰিব লাগিব। আমাৰ যিহেতু এতিয়া আমাৰ ক'বলৈহে সমজিলা, ইয়াত সমজিলা আয়ুক্ত এজনো আছে, ক'বলৈহে সমজিলা, নামটো সমজিলা কৰি লাভ নাই। জিলাৰ সমান সুবিধাখিনি যাতে আমি নগাঁৱলৈ নোযোৱাকৈ ইয়াতে পাওঁ, সেইখিনি এখন চিভিল হস্পিটেল, সমজিলা হিচাপে আমাক এখন চিভিল হস্পিটেলৰ বহুত বেছি প্ৰয়োজন আছে, যিখন 200 বেডৰ এখন ডাঙৰ হস্পিটেল এখন আমাক প্ৰয়োজন আছে। এইখিনি চিকিৎসা সেৱাৰ কাৰণে মানুহে বহুত কষ্ট পায়, এই কষ্টবিলাক দূৰ কৰিব লাগিব। সৰু যিবিলাক আছে, আমাৰ হস্পিটেল আছে, হস্পিটেলত 24/7 ডক্টৰ থকাৰ প্ৰয়োজন নাথাকে। যিকোনো সময়ত যাতে যায়, ঔষধ পাতি অসুবিধা নাপায়, ডক্টৰ এভেইলেবল পায়, সেইখিনি আমি ব্যৱস্থা কৰিম বুলি আমি ৰাইজৰ ওচৰত আগবাঢ়ি যাম।